আহি গল ডাঙৰ খবৰ নাগৰিকত্ব প্ৰমাণ দিব নোৱাৰিলে 10 দিনৰ ভিতৰত এৰিব লাগিব দেশ যদি জিলা আয়ুক্ত কোনো লোকে অভিযোগ কৰে বিদেশী বুলি তেন্তে অভিযোগ কৰাৰ পিছতে সেই ব্যক্তিগৰাকী লৈ নোটিছ জাৰি কৰা হ'ব আৰু 10 দিনৰ ভিতৰত প্ৰমাণ দিব লাগিব যদি 10 দিনৰ ভিতৰত প্ৰমাণ দিব নোৱাৰে তেন্তে দেশ এৰি যাব লাগিব এনআৰচিত নাম থাকিলেও দেশ এৰি যাব লাগিব কেবিনেটে ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছো সবিশেষ তথ্য বিদেশী বহিষ্কাৰক লৈ অত্যন্ত ডাঙৰ খবৰ আহি পৰিছে ৰাজ্যিক কেবিনেটে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে নাগৰিকত্বৰ প্ৰমাণ দিব নোৱাৰিলে 10 দিনৰ ভিতৰত দেশ এৰি যাব লাগিব যদি কোনো লোকে বিদেশী বুলি অভিযোগ কৰে জিলা আয়ুক্তক যদি কোনো লোকে বিদেশী বুলি অভিযোগ দিয়ে তেন্তে তাৰ পিছতেই ব্যৱস্থা গ্ৰহণ কৰা হ'ব অভিযোগ দিয়াৰ লগে লগে জিলা আয়ুক্তই সেই ব্যক্তিগৰাকীলৈ নোটিছ জাৰি কৰিব আৰু 10 দিনৰ ভিতৰত সেই ব্যক্তিগৰাকীয়ে দাখিল কৰিব লাগিব নাগৰিকত্বৰ প্ৰমাণ তথ্য সকলো প্ৰমাণ পত্ৰ দাখিল কৰিব লাগিব যদি এই তথ্য জিলা আয়ুক্ত সন্তুষ্ট নহয় তেন্তে লগে লগে সেই ব্যক্তিগৰাকীক পুছবেক কৰা হ'ব কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে বিদেশী বহিষ্কাৰক লৈ আটাইত ডাঙৰ খবৰ আহি পৰিছে এই মুহূৰ্তত ডাঙৰ খবৰ আহি পৰিছে বিদেশী বহিষ্কাৰক লৈ ডাঙৰ খবৰ নাগৰিকত্বৰ প্ৰমাণ দিব নোৱাৰিলে 10 দিনৰ ভিতৰত দেশ এৰি যাব লাগিব 10 দিনৰ ভিতৰত কেৱল 10 দিনৰ সময়সীমা বান্ধি দিয়া হৈছে বিদেশী বহিষ্কাৰক লৈ ডাঙৰ খবৰ নাগৰিকত্ব প্ৰমাণ দিব নোৱাৰিলে 10 দিনৰ ভিতৰত দেশ এৰি যাব লাগিব জিলা আয়ুক্তক কোনো লোকে বিদেশী বুলি অভিযোগ দিলে লগে লগে ব্যৱস্থা লোৱা হ'ব অভিযোগ দিয়াৰ লগে লগে জিলা আয়ুক্তই সেই ব্যক্তিগৰাকীলৈ নোটিছ জাৰি কৰিব যদি জিলা আয়ুক্তক অৰ্থাৎ ডিসি যদি অভিযোগ কৰা হয় যে ব্যক্তিগৰাকী বিদেশী অভিযোগ কৰাৰ পিছতে ডিসিয়ে সেই ব্যক্তিগৰাকীলৈ লগে লগে জাননী জাৰি কৰিব আৰু 10 দিনৰ ভিতৰত সেই ব্যক্তিগৰাকীয়ে দাখিল কৰিব লাগিব প্ৰমাণ পত্ৰ যে তেখেত নাগৰিকত্ব হয় তেখেত নাগৰিক হয় নাগৰিকত্বৰ সকলো প্ৰমাণ পত্ৰ তেখেতে দাখিল কৰিব লাগিব আৰু সেই প্ৰমাণ পত্ৰত যদি জিলা আয়ুক্ত সন্তুষ্ট নহয় তেন্তে লগে লগে তেনে ব্যক্তিক কৰা হ'ব পুছবেক এই মুহূৰ্তত ডাঙৰ খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেটৰ অন্তত এই বৃহৎ ঘোষণা কৰিছে যদি জিলা আয়ুক্ত সন্তুষ্ট নহয় এগৰাকী ব্যক্তিৰ প্ৰমাণ পত্ৰ নাগৰিকত্বৰ প্ৰমাণ পত্ৰত যদি দেখি যদি জিলা আয়ুক্ত সন্তুষ্ট নহয় তেন্তে সেই ব্যক্তিগৰাকীক লগে লগে পুছবেক কৰা হ'ব বুলি এই মুহূৰ্তত উল্লেখ কৰা হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেটৰ অন্তত বৃহৎ ঘোষণা কৰিছে বিদেশী বহিষ্কাৰক লৈ এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ আহি পৰিছে কেৱল 10 দিনৰ সময়সীমা দিয়া হ'ব এগৰাকী ব্যক্তিক 10 দিনৰ ভিতৰত সকলো নথি পত্ৰ দাখিল কৰিব লাগিব যে তেখেত নাগৰিক হয় সকলো প্ৰমাণ পত্ৰ তেখেতে দিব লাগিব নাগৰিক হয় বুলি আৰু যদি সেই প্ৰমাণ পত্ৰ দিয়াৰ পিছত ডিসি যদি সন্তুষ্ট নহয় সেই প্ৰমাণ পত্ৰত তেনেহলে সেই ব্যক্তিগৰাকীক লগে লগে পুছবেক কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেটৰ অন্তত বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে কেৱল 10 দিনৰ সময়সীমাই দিয়া হ'ব 10 দিনৰ ভিতৰত তেখেতে সকলো নথিপত্ৰ দাখিল কৰিব লাগিব জিলা আয়ুক্তক কিন্তু জিলা আয়ুক্তই যদি তেখেতৰ নথিপত্ৰত সন্তুষ্ট নহয় তেন্তে লগে লগে পুছবেক কৰা হ'ব এনআৰচিত নাম থাকিলেও পুছবেক কৰা হ'ব এনআৰচিৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাই এনআৰচিত নাম থাকিলেও পুছবেক কৰা হ'ব কেৱল মাত্ৰ 10 দিনৰ সময়সীমা বান্ধি দিয়া হ'ব 10 দিনৰ ভিতৰতে তেখেতক পুছবেক কৰা হ'ব গতিকে কোনো এজন ব্যক্তিয়ে যদি বিদেশী বুলি অভিযোগ কৰিবলৈ যায় জিলা আয়ুক্তক যে এগৰাকী ব্যক্তি বিদেশী এনে ধৰণে যদি অভিযোগ কৰিবলৈ যায় অভিযোগ কৰাৰ পিছতে পিছদিনাখনে সেই ব্যক্তিগৰাকীলৈ জাননী জাৰি কৰিব জিলা আয়ুক্তৰ তৰফৰ পৰা সেই ব্যক্তিগৰাকীলৈ পিছদিনাখনে জাননী যাব আৰু 10 দিনৰ ভিতৰত সেই ব্যক্তিগৰাকীয়ে প্ৰমাণ দিব লাগিব যে তেখেত নাগৰিক হয় সকলো প্ৰমাণ পত্ৰ 10 দিনৰ ভিতৰত জিলা আয়ুক্তক তেখেতে দাখিল কৰিব লাগিব আৰু যদি জিলা আয়ুক্তই তেখেতৰ প্ৰমাণ পত্ৰত সন্তুষ্ট নহয় জিলা আয়ুক্ত যদি সন্তুষ্ট নহয় তেন্তে লগে লগে সেই ব্যক্তিগৰাকীক পুছবেক কৰা হ'ব বুলি এই মুহূৰ্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰিছে যে বিদেশী বহিষ্কাৰক লৈ ডাঙৰ খবৰ নাগৰিকত্ব প্ৰমাণ দিব নোৱাৰিলে 10 দিনৰ ভিতৰত দেশ এৰিব লাগিব মন্তব্য আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আগবঢ়াইছো যদি ডিসিক কোনোবাই জনাই যে মানুহজন বিদেশী বুলি বা বৰ্ডাৰ পুলিচে জনাই যে মানুহজন বিদেশী বুলি বা অন্যান্য সোৰ্সৰ পৰা যদি আমি গম পাওঁ যে মানুহজন বিদেশী বুলি ডিসিয়ে সেই মানুহজনক 10 দিনৰ সময় দি এখন নোটিছ দিব he will give a notice to the person
to prove his citizenship within a period of 10 days. আৰু 10 দিনৰ ভিতৰত যদি তেওঁ যি নথি পত্ৰ দিয়ে তাত যদি ডিসি সন্তুষ্ট নহয় on the day of 10th তেওঁক ইভাকুৱেশ্যন অৰ্ডাৰ পাছ কৰিব দিছে যে এই মানুহজনক পুছবেক কৰিব লাগে ভাৰতৰ পৰা আৰু লগে লগে এই মানুহজনক আমি হোল্ডিং সেন্টাৰলৈকে লৈ যাম আৰু হোল্ডিং সেন্টাৰৰ পৰা যি ধৰণে সময়সূচী উলাই বিএসএফ এ তেওঁ বাংলাদেশলৈকে বা পাকিস্তানলৈকে পুছবেক কৰিব সো আজি এই এসওপি খন কেবিনেটে অনুমোদন দিয়ে তাৰমানে এজন মানুহৰ বিচাৰ 10 দিনৰ ভিতৰত সম্পূৰ্ণ হৈ যাব whether he is foreigner or not foreigners কোনো ট্ৰিবিউনেলে সিদ্ধান্ত নলয় ডিসিয়ে সিদ্ধান্ত লব ডেপুটি কমিশনাৰ সিদ্ধান্ত লব and decision will be taken within 10 days যদি ডিসি কোনোবাই জনাই যে মানুহজন বিদেশী বুলি বা বৰ্ডাৰ পুলিচে জনাই যে মানুহজন বিদেশী বুলি বা অন্যান্য সোৰ্সৰ পৰা যদি আমি গম পাও যে মানুহজন বিদেশী বুলি ডিসিয়ে সেই মানুহজনক 10 দিনৰ সময় দি এখন নোটিস দিব he will give a notice to the person to prove his citizenship within a period of 10 days আৰু 10 দিনৰ ভিতৰত যদি তেওঁ যি নথি পত্ৰ দিয়ে তাত যদি ডিসি সন্তুষ্ট নহয় on the day of 10th তেওঁক ইভাকুৱেশ্যন অৰ্ডাৰ পাছ কৰিব দিছে যে এই মানুহজনক পুছবেক কৰিব লাগে ভাৰতৰ পৰা আৰু লগে লগে এই মানুহজনক আমি হোল্ডিং সেন্টাৰলৈকে লৈ যাম আৰু হোল্ডিং সেন্টাৰৰ পৰা যি ধৰণে সময়সূচী উলাই বিএসএফ এ তেওঁ বাংলাদেশলৈকে বা পাকিস্তানলৈকে পুছবেক কৰিব সো আজি এই এসওপি খন কেবিনেটে অনুমোদন দিয়ে তাৰমানে এজন মানুহৰ বিচাৰ 10 দিনৰ ভিতৰত সম্পূৰ্ণ হৈ যাব whether he is foreigner or not foreigners কোনো ট্ৰিবিউনেলে সিদ্ধান্ত নলয় ডিসিয়ে সিদ্ধান্ত লব ডেপুটি কমিশনাৰ সিদ্ধান্ত লব and decision will be taken within 10 days যদি ডিসি কোনোবাই জনাই যে মানুহজন বিদেশী বুলি বা বৰ্ডাৰ পুলিচে জনাই যে মানুহজন বিদেশী বুলি বা অন্যান্য সোৰ্সৰ পৰা যদি আমি গম পাও যে মানুহজন বিদেশী বুলি ডিসিয়ে সেই মানুহজনক 10 দিনৰ সময় দি এখন নোটিস দিব he will give a notice to the person to prove his citizenship within a period of 10 days আৰু 10 দিনৰ ভিতৰত যদি তেওঁ যি নথি পত্ৰ দিয়ে তাত যদি ডিসি সন্তুষ্ট নহয় on the day of 10th তেওঁক ইভাকুৱেশ্যন অৰ্ডাৰ পাছ কৰিব দিছে যে এই মানুহজনক পুছবেক কৰিব লাগে ভাৰতৰ পৰা আৰু লগে লগে এই মানুহজনক আমি হোল্ডিং সেন্টাৰলৈকে লৈ যাম আৰু হোল্ডিং সেন্টাৰৰ পৰা যি ধৰণে সময়সূচী উলাই বিএসএফ এ তেওঁ বাংলাদেশলৈকে বা পাকিস্তানলৈকে পুছবেক কৰিব সো আজি এই এসওপি খন কেবিনেটে অনুমোদন দিয়ে তাৰমানে এজন মানুহৰ বিচাৰ 10 দিনৰ ভিতৰত সম্পূৰ্ণ হৈ যাব whether he is foreigner or not foreigners কোনো ট্ৰিবিউনেলে সিদ্ধান্ত নলয় ডিসিয়ে সিদ্ধান্ত লব ডেপুটি কমিশনাৰ সিদ্ধান্ত লব and decision will be taken within 10 days যদি ডিসি কোনোবাই জনাই যে মানুহজন বিদেশী বুলি বা বৰ্ডাৰ পুলিচে জনাই যে মানুহজন বিদেশী বুলি বা অন্যান্য সোৰ্সৰ পৰা যদি আমি গম পাও যে মানুহজন বিদেশী বুলি ডিসিয়ে সেই মানুহজনক 10 দিনৰ সময় দি এখন নোটিস দিব he will give a notice to the person to prove his citizenship within a period of 10 days আৰু 10 দিনৰ ভিতৰত যদি তেওঁ যি নথি পত্ৰ দিয়ে তাত যদি ডিসি সন্তুষ্ট নহয় on the day of 10th তেওঁক ইভাকুৱেশ্যন অৰ্ডাৰ পাছ কৰিব দিছে যে এই মানুহজনক পুছবেক কৰিব লাগে ভাৰতৰ পৰা আৰু লগে লগে এই মানুহজনক আমি হোল্ডিং সেন্টাৰলৈকে লৈ যাম আৰু হোল্ডিং সেন্টাৰৰ পৰা যি ধৰণে সময়সূচী উলাই বিএসএফ এ তেওঁ বাংলাদেশলৈকে বা পাকিস্তানলৈকে পুছবেক কৰিব
সো আজি এই এছওপিখন কেবিনেটে অনুমোদন দিয়ে তাৰমানে এজন মানুহৰ বিচাৰ 10 দিনৰ ভিতৰত সম্পূৰ্ণ হৈ যাব whether he is foreigner or not foreigners কোনো ট্ৰিবিউনেলে সিদ্ধান্ত নলয় ডিসিএ সিদ্ধান্ত লব ডেপুটি কমিশনাৰ সিদ্ধান্ত লব and decision will be taken within 10 days যদি ডিসিক কোনোবাই জনাই যে মানুহজন বিদেশী বুলি বা বৰ্ডাৰ পুলিচে জনাই যে মানুহজন বিদেশী বুলি বা অন্যান্য সোৰ্সৰ পৰা যদি আমি গম পাও যে মানুহজন বিদেশী বুলি ডিসিএ সেই মানুহজনক 10 দিনৰ সময় দি এখন নোটিস দিব he will give a notice to the person to prove his citizenship within a period of 10 days আৰু 10 দিনৰ ভিতৰত যদি তেওঁ যি নথি পত্ৰ দিয়ে তাত যদি ডিসি সন্তুষ্ট নহয় on the day of 10th তেওঁক ইভাকুৱেশ্যন অৰ্ডাৰ পাস কৰিব দিছে যে এই মানুহজনক পুছবেক কৰিব লাগে ভাৰতৰ পৰা আৰু লগে লগে এই মানুহজনক আমি হোল্ডিং সেন্টাৰলৈকে লৈ যাম আৰু হোল্ডিং সেন্টাৰৰ পৰা যি ধৰণে সময়সূচী উলাই বিএসএফ এ তেওঁ বাংলাদেশলৈকে বা পাকিস্তানলৈকে পুছবেক কৰিব সো আজি এই এছওপিখন কেবিনেটে অনুমোদন দিয়ে তাৰমানে এজন মানুহৰ বিচাৰ 10 দিনৰ ভিতৰত সম্পূৰ্ণ হৈ যাব whether he is foreigner or not foreigners কোনো ট্ৰিবিউনেলে সিদ্ধান্ত নলয় ডিসিএ সিদ্ধান্ত লব ডেপুটি কমিশনাৰ সিদ্ধান্ত লব and decision will be taken within 10 days যদি ডিসিক কোনোবাই জনাই যে মানুহজন বিদেশী বুলি বা বৰ্ডাৰ পুলিচে জনাই যে মানুহজন বিদেশী বুলি বা অন্যান্য সোৰ্সৰ পৰা যদি আমি গম পাও যে মানুহজন বিদেশী বুলি ডিসিএ সেই মানুহজনক 10 দিনৰ সময় দি এখন নোটিস দিব he will give a notice to the person to prove his citizenship within a period of 10 days আৰু 10 দিনৰ ভিতৰত যদি তেওঁ যি নথি পত্ৰ দিয়ে তাত যদি ডিসি সন্তুষ্ট নহয় on the day of 10th তেওঁক ইভাকুৱেশ্যন অৰ্ডাৰ পাস কৰিব দিছে যে এই মানুহজনক পুছবেক কৰিব লাগে ভাৰতৰ পৰা আৰু লগে লগে এই মানুহজনক আমি হোল্ডিং সেন্টাৰলৈকে লৈ যাম আৰু হোল্ডিং সেন্টাৰৰ পৰা যি ধৰণে সময়সূচী উলাই বিএসএফ এ তেওঁ বাংলাদেশলৈকে বা পাকিস্তানলৈকে পুছবেক কৰিব সো আজি এই এছওপিখন কেবিনেটে অনুমোদন দিয়ে তাৰমানে এজন মানুহৰ বিচাৰ 10 দিনৰ ভিতৰত সম্পূৰ্ণ হৈ যাব whether he is foreigner or not foreigners কোনো ট্ৰিবিউনেলে সিদ্ধান্ত নলয় ডিসিএ সিদ্ধান্ত লব ডেপুটি কমিশনাৰ সিদ্ধান্ত লব and decision will be taken within 10 days যদি ডিসিক কোনোবাই জনাই যে মানুহজন বিদেশী বুলি বা বৰ্ডাৰ পুলিচে জনাই যে মানুহজন বিদেশী বুলি বা অন্যান্য সোৰ্সৰ পৰা যদি আমি গম পাও যে মানুহজন বিদেশী বুলি ডিসিএ সেই মানুহজনক 10 দিনৰ সময় দি এখন নোটিস দিব he will give a notice to the person to prove his citizenship within a period of 10 days আৰু 10 দিনৰ ভিতৰত যদি তেওঁ যি নথি পত্ৰ দিয়ে তাত যদি ডিসি সন্তুষ্ট নহয় on the day of 10th তেওঁক ইভাকুৱেশ্যন অৰ্ডাৰ পাস কৰিব দিছে যে এই মানুহজনক পুছবেক কৰিব লাগে ভাৰতৰ পৰা আৰু লগে লগে এই মানুহজনক আমি হোল্ডিং সেন্টাৰলৈকে লৈ যাম আৰু হোল্ডিং সেন্টাৰৰ পৰা যি ধৰণে সময়সূচী উলাই বিএসএফ এ তেওঁ বাংলাদেশলৈকে বা পাকিস্তানলৈকে পুছবেক কৰিব সো আজি এই এছওপিখন কেবিনেটে অনুমোদন দিয়ে তাৰমানে এজন মানুহৰ বিচাৰ 10 দিনৰ ভিতৰত সম্পূৰ্ণ হৈ যাব whether he is foreigner or not foreigners কোনো ট্ৰিবিউনেলে সিদ্ধান্ত নলয় ডিসিএ সিদ্ধান্ত লব ডেপুটি কমিশনাৰ সিদ্ধান্ত লব and decision will be taken within 10 days যদি ডিসিক কোনোবাই জনাই যে মানুহজন বিদেশী বুলি বা বৰ্ডাৰ পুলিচে জনাই যে মানুহজন বিদেশী বুলি বা অন্যান্য সোৰ্সৰ পৰা যদি আমি গম পাও যে মানুহজন বিদেশী বুলি
ডিচিয়ে সেই মানুহজনক 10 দিনৰ সময় দি এখন নোটিছ দিব he will give a notice to the person to prove his citizenship within a period of 10 days আৰু 10 দিনৰ ভিতৰত যদি তেওঁ যি নথি পত্ৰ